খবৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজি মই আৰু এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰত আৰু আজি মই আপোনালোকক দেখাম এই গাড়ীখন এল্টো K10। তো বলক ভিডিওটো স্টার্ট কৰো আৰু তাৰ আগতে যি সকলে মোৰ চ্যানেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চ্যানেলটো সাবস্ক্ৰাইব কৰি ল'ব। তো বলক ভিডিওটো স্টার্ট কৰো। এইখন চাইলক গাড়ীখন মই যেনেকৈ সববাৰ দেখাম গাড়ীখন মই আপোনালোকক ভালকৈ দেখুৱাই দিওঁ সববাৰ তেনেকৈ মই আজিও দেখুৱাই দিম। চাৰিফল মই দেখুৱাই দিম গাড়ীখনৰ চাইলক এল্টো K10। এই গাড়ীখন অটোমেটিক হয়। গাড়ীখন চক কিমান ধুনীয়া হৈ আছে, একদম নতুন নিচিনা হৈ আছে। অলপ জেগাৰ অসুবিধা সো মই দেখুৱাবলৈ কষ্ট হয়। এ চাইলক বেক সাইডটো বহুত ধুনীয়া আছে, চাওক খুব ধুনীয়া। অটোমেটিক হয়, মাৰুতি সুজুকি এল্টো K10 অটোমেটিক। বেক লাইটটো চাওক, গাড়ীখন বিৰাটে ধুনীয়া। কালাৰটো হয় সিলভাৰ কালাৰ, অৰিজিনাল পেইণ্টত হয়। জেগাৰ অসুবিধা হৈছে সো অলপ ভালকৈ দেখুৱাব পৰা নাই, তথাপি মই দেখুৱাই দিছোঁ। চাই লওক চকাকেইটাও চাই লওক। গাড়ীখন একদম ধুনীয়া হৈ আছে, 2019 চনৰ গাড়ী হয়। চাৰিওফালে দেখুৱাই দিলোঁ। এটা ভিতৰ সাইডে মই আপোনালোকক দেখুৱাম। ইয়া মিৰৰ, চাই লওক সম্পূৰ্ণকৈ বাহিৰ সাইডে দেখুৱাই দিলোঁ। ভিতৰখন দেখুৱাই দিছোঁ। এয়া চাওক ফ্ৰেণ্ডছ, সিট কেইটা চাই লওক। গাড়ী একদম ধুনীয়া, একো কাম নাই। চাওক মেট, চাওক পুৰা মেট নতুন হৈ আছে, ধুনীয়া হৈ আছে মেট নতুন। সিট এবাৰ সিটখিনি চাওক, পুৰা ধুনীয়া সিট। সিট কেইটা চাই লওক। অটোমেটিক গিয়াৰৰ গাড়ী হয় আৰু এয়া চাওক অটোমেটিক। সো গাড়ীখন অলপ চাওক ফ্ৰণ্টৰ লুকটো অলপ বেলেগ হৈ যায়, মানে ভিতৰ সাইডৰ। হিটাৰ, AC ৰানিং আছে, মিউজিক সিস্টেম আছে, পাৱাৰ ষ্টাইৰিং। ষ্টাইৰিংটো চাই লওক, ষ্টাইৰিঙো চাওক ফ্ৰেণ্ডছ কিমান ধুনীয়া হৈ আছে। আৰু এয়া চাওক অটোমেটিক গিয়াৰ। এইখিনি অলপ ভালকৈ দেখুৱাই দিওঁ। আৰু গাড়ীখনৰ মাইলেজ বহুত বঢ়িয়া মাইলেজ হয়, 18-20 মাইলেজ পাই যাব। চাওক তলটো চাই লওক। আৰু চাওক মেটখিনিও চাওক পুৰা নতুন হৈ আছে। গাড়ী একো কাম নাই ফ্ৰেণ্ড, বহুত ধুনীয়া গাড়ী হয়, বহুত ধুনীয়া। আৰু চাওক এয়া LCD এটা দিছে, মানে বেক কেমেৰা। আপুনি বেক ইয়াত পৰাই মানে চাই পেলাই বেকটো চাব পাৰিব, বহুত ধুনীয়া হয়। গাড়ীখন বিৰাটেই ধুনীয়া আছে ফ্ৰেণ্ডছ, বহুত ধুনীয়া গাড়ী। এটা মিৰৰ, এনেকৈ দেখুৱাই দিলোঁ গাড়ীখন ধুনীয়াকৈ আপোনালোকক। থ'বলৈ কিবা কিবি আৰু স্পেচটো চাওক, স্পেচটো সেমেই হ'ব, স্পেচ সেমেই হ'ব। তো বলক বেক সাইডটো দেখুৱাম, বেকৰ সিট কেইটা। আৰু পাৱাৰ উইণ্ডো হয়, ফ্ৰণ্ট পাৱাৰ উইণ্ডো। ইয়াতে স্পেচ দিছে কিবা কিবি থ'বলৈ। এতিয়া এবাৰ বেক সাইডৰ সিট কেইটা দেখুৱাই দিওঁ আপোনালোকক। কিমান কিলোমিটাৰ ৰানিং হৈছে ন গাড়ীখন? 70,000 মান হ'ব।
60,000 70,000 মান ৰানিং হৈছে। মই আপোনালোকক ষ্টাৰ্ট কৰি দেখুৱাব নোৱাৰিলে বেয়া নাপাব। আৰু এয়া বেক সাইডৰ সিট চাই লওক, বহুত ধুনীয়া স্পেচ। চাওক 3জন মানুহ ধুনীয়াকৈ বহিব পাৰে। চাওক বেক সিট কেইটা চাই লওক। মেটো নতুন, মেটো লগাব নালাগে। সিট কভাৰ লগোৱা কোনো প্ৰয়োজনে নাই, সিট বহুত ধুনীয়া হৈ আছে। আৰু এয়া ডিকি, ডিকিও বহুত ডাঙৰ। চাওক বহুত বস্তু ধৰিব এইখনত। আৰু বাৰ টপটো চাই লওক। এয়া হয় গাড়ী, একদম ধুনীয়া হৈছে। 2019 চনৰ গাড়ী, অটোমেটিক হয়। এল্টো K10 VXI গাড়ী, একো কাম নাই। আৰু গাড়ীখনৰ প্ৰাইচটো কৈ দিওঁ। গাড়ীখন একেবাৰে ফিক্স প্ৰাইচ হয়, একে ফিক্স যদি লয় একদম 3 লাখ টকা, একে ফিক্স প্ৰাইচ। 3 লাখ টকাত গাড়ীখন লৈ যাব পাৰিব। দেখুৱাই দিলোঁ। আৰু যদি ৰিফাইনেন্সত লাগে, ৰিফাইনেন্সো হৈ যাব। চিভিল ভাল থাকিলে কম ডাউন পে'মেণ্টতে গাড়ীখন ওলাই লৈ যাব পাৰিব। আৰু গাড়ীখন ষ্টাৰ্ট কৰি দেখুৱাব নোৱাৰিলোঁ, চ' বেয়া নাপাব। গাড়ীখন আৰু এবাৰ দেখুৱাই দিলোঁ। অ'কে ফ্ৰেণ্ডছ, মই আপোনালোকক দেখুৱালোঁ গাড়ীখন। কেনেকুৱা লাগিছে ভিডিঅ'টো চাই পেলাই মোক জনাব। আৰু যদি কিবা জানিবলৈ থাকে মই স্ক্ৰীনত নম্বৰ দি দিম, ফোন কৰিব পাৰে বা হোৱাটছআপো কৰিব পাৰে। আৰু আমাৰ ইয়াত ৰিফাইনেন্সো হয়। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। লগ পাম এটা নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই।